এটা বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ বন্ধু বান্ধৱীসকল হয় ইতিমধ্যে ঢকুৱাখানা লুমুহক হত্যাকাণ্ডৰ যিটো এটা ৰাজ্য কঁপাই যোৱা যিটো এটা নিহিংস হত্যাকাণ্ড সেই ঘটনাত যিজন আচলতে ব্যক্তিক আচলতে বৰ বেয়াকৈ আচলতে হত্যা কৰিছিলে প্ৰথমতে আমি সুনীল গগৈ বুলি ভাবিছিলোঁ কিন্তু পিছত জাহাংগীৰ বুলি আমি গম পাইছিলোঁ আৰু সেই জাহাংগীৰৰ আচলতে যি ডেড বডি জ্বলাই দিয়া হৈছিলে আৰু তাৰপিছতেই যি মুণ্ড সেই মুণ্ড বিচাৰি আৰক্ষী অভিযানত নামিছিলে কিন্তু তেওঁলোকে কিমান কি কৰিলে কত যে কি কৰিলে নহয় জানো আমি দেখি আছিলোঁ ক'ত বিচাৰিলে মুণ্ড কিন্তু অৱশেষত CID আহিলে আৰু CIDয়ে এতিয়া জাহাংগীৰৰ সেই মুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হয় আপোনালোকে ঠিকেই শুনিছে আৰু ক'ত কেনেকৈ উদ্ধাৰ হ'ল আপোনালোকক মই সকলোখিনি কথা আজি ভিডিঅ'টোত আপোনালোকে গম পাব গতিকে এটা ডাঙৰ খবৰ হয় আপোনালোকে শেষত মই কৈ আছোঁ ক'ত কেনেকৈ আচলতে পালেগৈ আপোনালোকে শুনি আচৰিত হ'ব আজি কি নহওক এইখিনিতে আপোনালোকক এতিয়া মেইন কথা আহি পৰিছে যে এতিয়া সুনীল গগৈ ক'ত লুকাই আছে সুনীল গগৈক জাহাংগীৰৰ আগতে হত্যা কৰি পেলালে নে নাই হত্যা কৰিলে নেকি এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন এতিয়া কাৰণ আপোনালোকে হয়তো গম পায় যে বিভিন্ন CC কেমেৰা ফুটেজ চেক কৰিছিলে ৰিয়েল ষ্টেচন আপোনাৰ কি বুলি কয় ৰিয়েল ষ্টেচনে হওক বাছ ষ্টেণ্ড সকলোতে পৰীক্ষা কৰিছিলে কিন্তু সুনীল গগৈক আচলতে ক'তো দেখা পোৱা নাছিলে আৰু সেইকাৰণে সন্দেহ কৰিছিলে যে জাহাংগীৰক য'ত চুমনিত নি জাহাংগীৰক য'ত হত্যা কৰা হৈছিলে তাতেই হয়তো আশে পাশে সুনীল গগৈ আছে বুলি আমি গম পাইছিলোঁ কিন্তু এতিয়ালৈকে সুনীল গগৈ আচলতে ক'ত আছে সুনীল গগৈ জীয়াই আছে নে সুনীল গগৈ মৃত্যু হ'ল সেই কথা এতিয়ালৈকে কিন্তু সেয়া আৰক্ষীয়েও নোৱাৰিলে উলিয়াব আৰু CIDয়ে কিন্তু এতিয়া মুণ্ড উলিয়ালে বিচাৰি কিন্তু সেই কথাটো এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই আৰু সুনীল গগৈ পত্নী এতিয়া ভাষ্য আপোনালোকক শুনাম ইয়াৰ পিছতে সুনীল গগৈ পত্নীয়েও কান্দি কেমেৰা আগত কি ক'লে আপোনালোকে গম পাব কিন্তু এই ঘটনাটোত যদি সুনীল গগৈক বিচাৰি উলিয়াবলৈ হয় সুনীল গগৈ যিহেতু ঘটনাৰ আগত যিটো এটা ডাঙৰ ঘটনা বুলি ক'ব লাগিব যিটো এটা ডাঙৰ আচলতে সুনীল গগৈলৈ ভাবুকি আহিছিলে যিটো আচলতে JJMত যিটো কেলেংকাৰীত আচলতে যিজন ব্যক্তিক ধৰাই দিছিলে সুনীল গগৈ আপোনালোকে সকলোৱে জ্ঞাত সেই যিজন আচলতে ব্যক্তিক ধৰাই দিছিলে যিজনৰ ঘৰৰ পৰা 80 লাখ টকা উদ্ধাৰ হৈছিলে জয়ন্ত কলিতা নহয় জানো গতিকে সেইজন ব্যক্তিক কিন্তু এতিয়ালৈকে CIDয়ে জেৰা নকৰাটো একদম এটা ডাঙৰ পুলিচে আৰক্ষীয়েতো জেৰা নকৰিলে কিন্তু CIDয়েও এতিয়ালৈকে সেইজন ব্যক্তিক জেৰা চলোৱা নাই কাৰণ তেওঁ ফোন কলত আমি বহুতখিনি ফোন কল আমি শুনিবলৈ পাইছিলোঁ আৰু সেই ফোন কলৰ জৰিয়তে আচলতে গম পাইছিলোঁ যে সুনীল গগৈলৈ ভাবুকি আহিছিলে সুনীল গগৈয়ে ভয় খাইছিলে আৰু সেইকাৰণে সুনীল গগৈ থানাত এণ্ট্ৰিও দিছিলে জনাইছিলে যে ঠিকাদাৰবিলাকে যিসকল তাত কাম কৰা মানুহ সেই ব্যক্তিসকলৰ কিছুমান আচলতে কাণ্ড দেখি তেওঁ সুনীল গগৈ ভয় খাইছিলে ভাবুকি আহিছিলে গতিকে আজি পৰ্যন্ত কিন্তু সেই ব্যক্তিজনক আচলতে জয়ন্ত কলিতা বুলি কৈ আছিলোঁ সেই জয়ন্ত গোস্বামীক কিন্তু এতিয়ালৈকে তদন্ত আঁতৰলৈ আনিব পৰা নাই এইটো এটা ডাঙৰ বিষয় ডাঙৰ মানে এটা ৰহস্য ইয়াত হয়তো সোমাই আছে গতিকে সুনীল গগৈক উদ্ধাৰ কৰিবলৈ হ'লে বিচাৰি উলিয়াবলৈ হ'লে হয়তো এই ব্যক্তিজনক জেৰা চলাবই লাগিব গতিকে আজি এমাহ পাৰ হৈ গ'ল কিন্তু আজি এমাহে কিন্তু সুনীল গগৈ বিচাৰিয়ে আছে বিভিন্ন ক্লু পাইছিলে বিভিন্ন তথ্য পাইছে কিন্তু সুনীল গগৈ আচলতে ক'ত আছে এই কথাটো এতিয়াও উলিয়াব পৰা নাই গতিকে সুনীল গগৈক কুকুৰ মেকুৰীয়ে খাই পেলালে নেকি বাঘে খাই পেলালে নেকি ক'ৰবাত জংঘলত লুকাই থাকোঁতে নে সুনীল গগৈ কি হ'ল সঁচাকৈ ভাবিলেই আচৰিত লাগে ক'ত লুকাই আছে ক'ত আণ্ডাৰগ্ৰাউণ্ড হৈ আছে যদি সুনীল গগৈ জীয়াই আছে মানে অসমত এটা নোপোজা এটা ঘটনা বুলি ক'ব লাগিব আৰক্ষীকো বিমূৰত পেলাই দিলে আৰু এতিয়া CID আহিলে CIDয়ে কিন্তু তদন্ত চলাই আছে আৰু সুনীল গগৈ পত্নী বিশ্বাস যে CIDয়ে এই ঘটনাটো ৰহস্য উলিয়াব পাৰিব যেনেকৈ জোনমণি ৰাভাৰ মাতৃয়ে বিশ্বাস কৰিছিলে CIDক তাৰপিছতে আহিলে CBI কিন্তু CIDও নোৱাৰিলে CBIও নোৱাৰিলে এতিয়া সুনীল গগৈ ঘটনাটো এনেকৈ হ'বলৈ গৈ আছে নেকি গতিকে আপোনালোকে ভিডিঅ'টো চাওক সুনীল গগৈ পত্নীয়ে এতিয়া কি কৈছে তাৰপিছত মই আপোনালোকক কথাখিনি কৈ আছোঁ কেনেকৈ ক'ত কি হ'ল আচলতে উপায় নাইকিয়া হ'ল মই বিধৱা হৈ সম্পূৰ্ণ 1 মাহ হ'ল কিন্তু 1 মাহত আমি এতিয়ালৈকে একো উত্তৰ পোৱা নাই এতিয়া মই সমাজত কেনেকৈ থাকিম তাৰো একো উত্তৰ বিচাৰি পোৱা নাই আৰু ল'ৰাকেইটা ভৱিষ্যতৰ কথা আছেই সেইটো কাৰণে CID হাতত দিছে যেতিয়া এতিয়া নিশ্চয় অকণমান সোনকালে কিবা এটা উত্তৰ ওলাব বুলি আশা কৰিছোঁ আৰু এতিয়া আজিৰ পৰা এখন আইন বলবৎ হৈছে বুলিও শুনিছোঁ ন্যায় সংহিতা বুলি সেই আইনৰ জৰিয়তে মই যাতে সোনকালে ন্যায় পাব পাৰোঁ
তাৰ বাবে আশা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ চৰকাৰক। CID বিষয়ে ইমানবোৰ অৱগত মই নহয়, তথাপিও তাৰমানে CIDক মই কিবা এটা আশা কৰিছোঁ, মানে তেওঁৰ পৰাও কিবা এটা যে উত্তৰ পাম বুলি, সোনকালে উত্তৰ পাম বুলি ভাবিছিলোঁ। এতিয়ালৈ ভবা নাই, কিন্তু সময়ত ক'ব কি হয় চাই লওঁ। এতিয়া CIDও যেতিয়া হাতত লৈছে তেওঁলোকে অলপ আগবাঢ়ক, কেনেদৰে কি হয় চাই লওঁ। মানে CIDৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে? বিশ্বাসটো ৰাখিছোঁ বৰ্তমানলৈকে। যিমান সোনকালে হয় সিমান ভাল। সেইটো কাৰণে মোৰো এতিয়া সমাজত ওলাবলৈ একো এটা উপায় নাইকিয়া হ'ল। মই বিধৱা হৈ থাকিম নে সধৱা হৈ থাকিম, তাৰ একো উত্তৰ নাই। সেইটো কাৰণে তাৰ কাৰণে মোক এটা উত্তৰ লাগে। তাক নহওঁ কাৰণে এইটো কাৰণে আজি এমাহ দিন ধৰি একো উত্তৰ উলিয়াই দিব নোৱাৰিলে তেওঁলোকে। আৰু তেওঁলোকে আমাক যেনেধৰণে যলৈকে মাতিছে আমি তালৈকে গৈছোঁ, আৰু যি সুধিছে তাকে উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। হয়তো তেওঁলোকে তাত বিফল হৈছে, সেইটো কাৰণে CIDক দিবলৈ বাধ্য হৈছে। সেইটো কাৰণে তেওঁলোকৰ প্ৰতি মোৰ এতিয়া আশা একো নাই। আৰু সম্পূৰ্ণ 1 মাহ হ'ল, কিন্তু 1 মাহত আমি এতিয়ালৈকে একো উত্তৰ পোৱা নাই। এতিয়া মই সমাজত কেনেকৈ থাকিম তাৰো একো উত্তৰ বিচাৰি পোৱা নাই। আৰু ল'ৰাকেইটা ভৱিষ্যতৰ কথা আছেই। সেইটো কাৰণে CID হাতত দিছে যেতিয়া এতিয়া নিশ্চয় অকণমান সোনকালে কিবা এটা উত্তৰ ওলাব বুলি আশা কৰিছোঁ। আৰু এতিয়া আজিৰ পৰা এখন আইন বলবৎ কৰিছে বুলিও শুনিছোঁ, ন্যায় সংহিতা বুলি। সেই আইনৰ জৰিয়তে মই যাতে সোনকালে ন্যায় পাব পাৰোঁ তাৰ বাবে আশা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ চৰকাৰক। CID বিষয়ে ইমানবোৰ অৱগত মই নহয়, তথাপিও তাৰমানে CIDক মই কিবা এটা আশা কৰিছোঁ, মানে তেওঁৰ পৰাও কিবা এটা যে উত্তৰ পাম বুলি, সোনকালে উত্তৰ পাম বুলি ভাবিছিলোঁ। এতিয়ালৈ ভবা নাই, কিন্তু সময়ত ক'ব কি হয় চাই লওঁ। এতিয়া CIDও যেতিয়া হাতত লৈছে তেওঁলোকে অলপ আগবাঢ়ক, কেনেদৰে কি হয় চাই লওঁ। মানে CIDৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে? বিশ্বাসটো ৰাখিছোঁ বৰ্তমানলৈকে। যিমান সোনকালে হয় সিমান ভাল। সেইটো কাৰণে মোৰো এতিয়া সমাজত ওলাবলৈ একো এটা উপায় নাইকিয়া হ'ল। মই বিধৱা হৈ থাকিম নে সধৱা হৈ থাকিম, তাৰ একো উত্তৰ নাই। সেইটো কাৰণে তাৰ কাৰণে মোক এটা উত্তৰ লাগে। গতিকে ভিডিঅ'টো চালে, ভিডিঅ'টোত আচলতে সুনীল গগৈৰ পত্নীয়ে কৈছে মই এতিয়া সধৱা হৈ জীয়াই থাকিম নে বিধৱা হৈ জীয়াই থাকিম। এতিয়া সুনীল গগৈৰ পত্নীও মানে কান্দি কান্দি এতিয়া মনৰ কথা ব্যক্ত কৰিছে। গতিকে আপোনালোকক যে মই ক'লোঁ যে CIDয়ে সুনীল গগৈ জাহাংগীৰৰ মুণ্ড উদ্ধাৰ কৰিছে বুলি, আচলতে মুণ্ড উদ্ধাৰ হোৱা নাই। আপোনালোকেও হয়তো শুনি আচৰিত হৈছিলে, নহয় জানো? গতিকে উদ্ধাৰ হোৱা নাই। আচলতে উদ্ধাৰ কেতিয়া হ'ব আমাক তাৰ উত্তৰ লাগে। কি কাৰণে আজিলৈকে, আজি এমাহ পাৰ হৈ গ'ল, সেই মুণ্ড হৈ আছেনে? মুণ্ড জ্বলাই দিয়া হ'লনে, নে কুকুৰ মেকুৰীয়ে খালে, নে কি হ'ল? গতিকে ক'ত গ'ল মুণ্ড, এটাও বস্তু এতিয়ালৈকে কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে। সেয়া মুণ্ডই হওক, সেয়া সুনীল গগৈ হওক, নহয় জানো? গতিকে ক'ত গ'ল এই দুটা বস্তু, এজন ব্যক্তি আৰু এটা মুণ্ড ক'ত গ'ল? আৰু এই যিজন জয়ন্ত গোস্বামী এজন ইঞ্জিনিয়াৰ, এই ইঞ্জিনিয়াৰ আচলতে এটা সময়ত আৰক্ষীয়ে তেওঁৰ সম্পত্তিৰ পাহাৰ দেখি আচলতে আৰক্ষীও হতবাক হৈছিল। গতিকে মই এইটো কোৱা নাই যে জয়ন্ত গোস্বামী এই ঘটনাটোত জড়িত আছে বুলি, কিন্তু এই ঘটনাটোত জড়িত আচলতে তদন্ত এইটো কাৰণে আনিব লাগে যে ইয়াৰ আগত আচলতে যিটো ঘটনা হৈ গৈছিলে, যিজন আচলতে তেওঁক ধৰাই দিছিলে, গতিকে জামিনত আছে সি জয়ন্ত গোস্বামী, আৰু জামিনত থকাৰ পিছত জামিনত আহিয়ে তেওঁ কিন্তু সুনীল গগৈ নিৰ্দেশ হৈছিলে। গতিকে হয়তো কিবা এটা ক'ৰবাত কিবা শুনা আছে নেকি, ক'ৰবাত কেনেবাকৈ আছে নেকি, লিংক আছে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন অসমবাসী বা সকলোৱে প্ৰশ্ন। গতিকে সেইটো কাৰণে হয়তো জয়ন্ত গোস্বামীক আচলতে কি কাৰণেনো জেয়াৰ মাজলৈ আনিব পৰা নাই, এইটো আচলতে এটা বৰ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। গতিকে জয়ন্ত গোস্বামীক তদন্ত এটালৈ আনিলে হয়তো কিবা আৰু ক্লু ওলাবও পাৰে। আজি কি নহওক, আপোনালোকে ভিডিঅ'টো জনালোঁ এইখিনি কথাকে। সুনীল গগৈৰ পত্নীয়ে কান্দিছে, এতিয়া দুখ কৰিছে, যিহেতু আমাৰ দিন আৰক্ষীয়ে মানে বহুতকেইটা দিন তদন্ত চলালে তেওঁলোকৰ পৰিয়ালটোক, কিন্তু এতিয়ালৈকে আচলতে একো এটা মানে বস্তু উলিয়াব পৰা নাই, সেইটোতে দুখ কৰিছে সুনীল গগৈৰ পত্নীয়ে। গতিকে ভিডিঅ'টো ইমানেই আছিলে। এতিয়ালৈকে কিন্তু মুণ্ড উদ্ধাৰ হোৱা নাই। সেই মুণ্ড এতিয়া মুণ্ড হৈ নাই থকা, কাৰণ ইমান দিনে মুণ্ড হৈ নাথাকে, আপোনালোকেও গম পায়। গতিকে ভিডিঅ'টো ইমানেই আছিলে। কিবা আপডেট পালে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভালে থাকক, ভালে থাকক আপোনালোক। আজিলৈ আহিছোঁ। বাই বাই।